দিল্লীৰ যন্ত্ৰ মন্ত্ৰত চলি থকা কক্ৰোচ জনতা পাৰ্টিৰ আন্দোলনত যোগ দিলে অসম জাতীয় পৰিষদৰ নেতৃত্বই দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ আন্দোলনস্থলীত উপস্থিত হৈ অনশনত থকা সোনম ৱাংচুৰ লগতে প্ৰতিবাদকাৰীসকলৰ সৈতেও মত বিনিময় কৰে। কক্ৰোচ জনতা পাৰ্টি আৰু সোনম ৱাংচুক তেখেতসকলে যি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সেই কাৰ্যসূচীত আমি অসমৰ পৰা আমি সমৰ্থন দিবৰ কাৰণে আৰু এই যিটো বিষয় এই বিষয়টোৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আগবঢ়াই অসম জাতীয় পৰিষদে আমি আজি আহি এই প্ৰতিবাদী কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ জাতীয় যুৱ শক্তিয়ে দুটা দিনৰ আগত তেখেতসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। যিহেতু সমগ্ৰ দেশৰ শিক্ষা ব্যৱস্থাৰ যিটো অৱস্থা বিশেষকৈ শেহতীয়াকৈ নীটৰ কুৱেশ্যন পেপাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত সমগ্ৰ দেশত হতাশা শিক্ষা ব্যৱস্থাৰ এই ভয়ংকৰ স্বৰূপ দেখাৰ পাছত আমাৰ 20 গৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে জীৱন বলিদান দিব লগা হ'ল, তেওঁলোকে আত্মহত্যাৰ পথলৈ গুচি যাব লগা হ'ল। 20 গৰাকী কেৱল মাত্ৰ আমাৰ হাতত হিচাপ থকাহে ছাত্ৰ ছাত্ৰী 87 বাৰ মুঠতে কুৱেশ্যন পেপাৰ ফাদিল হৈছে, প্ৰশ্ন কাকত ফাদিল হৈছে। 148 বাৰ বিভিন্ন প্ৰশ্ন কাকত বা পৰীক্ষাক লৈ বিভিন্ন কেলেংকাৰী ফ্ৰড বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে।